17 বছৰ যেটা শাসন কৰিলে হাগ্ৰামা মহিলাৰ সেই সময়ত এটা তথ্য আহিছে যে প্ৰায় 2000 কোটিতকৈ অধিক ধাৰ লগাই থৈ গৈছে সেইটো হয় নেকি ইটো 2000 নহয় 3000 কোটি 3000 কোটি হয় তো 3000 কোটি টকা তেখেতৰ আমি চৰকাৰত আহি কি আমি এটা লাইবিলিটি উলাইছিলো মানে লাইবিলিটি অ্যাসেসমেন্ট এটা কৰিছিলো এটা হোয়াইট পেপাৰ উলাইছিলো তাত আমি পাইছিলো প্ৰায় 2900 crore around 3000 crore liabilities তো এইখিনি কথা চাই আজি আমি প্ৰায় 1.5 বছৰ হওঁতে এই বস্তুখিনি গুটে উলালো তথ্যখিনি আৰু উলাই পেলাই আজি আপোনাক মই ক'ব পৰা এটা অৱস্থাত আহিছো আমি নিটকন বুলি এটা ফাৰ্মক দায়িত্ব দিছিলো দিল্লী বেস ফাৰ্ম তো এতিয়া মানে বিভিন্ন ডিপাৰ্টমেন্টৰ নকম মই এটা ডিপাৰ্টমেন্টৰ কম আপোনাক মেইনলি মানে পিডব্লিউডি আমি যেটা আহিছিলো তেতিয়া আমি পালো যে পিডব্লিউডি ডিপাৰ্টমেন্টৰ প্ৰায় 900 কোটি টকা প্ৰায় 900 কোটি টকা যেটো আছে আপোনাৰ লাইবিলিটি আমি পাইছিলো আহি কি তো তেতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ফাইনান্স মিনিষ্টাৰ আছিলে মই আমি তেখেতৰ লগতো মিটিং কৰিছিলো গুৱাহাটীত তো তেখেতে কৰিলে যে এইটো চাই পেলাই কিছুমান ফৰক্লোজ কৰিব লাগে তো আমি এতিয়া চাই পেলাই পালো যে তেখেত সকলে যেটো মানে সেই সময়ত দিছিলে তাত মানে 839 crore 900 crore পইচা আছিলে মই আপোনাক কৈ আছো তো ইয়াৰ ভিতৰত এতিয়া আমি ষ্টাডি কৰি উলাই দিলো যে ইমানখিনি লাইবিলিটি মানে হ'বই নোৱাৰে তাত মানে কিছুমান তেখেত সকলে লেফট ৰাইট কৰি প্লাই বস্তুবিলাক মানে কি কৰিছে পাৰ্সেন্টেজ খাই গুছি গৈছে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিছিলে আপোনাৰ 924 crore ইটো আমি ষ্টাডি কৰি ওয়ার্ক অর্ডার কিমান দিছিলে পারফর্মা বিল কিমান সব উলাই পেলাই এতিয়া গম পালো আমি যে 290 crore 290 crores ইটো মানে জেনুইন হয় জেনুইন আমাৰ ইতিয়ালৈকে দিছিলে কিমান ইটো আছিলে যে 924 crore বিৰাট ব্যৱধান দুটাৰ মাজত বহুত ব্যৱধান আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেটো মানে দিছিলে 1000 কোটি টকা ইয়াৰ বাকিখিনি আমি তথ্য উলাই আছো কিন্তু 1000 কোটি টকাৰ আপুনি টেন্ডাৰ কৰি উঠি 1000টো টেন্ডাৰ কৰিলে ৰাস্তা দলং কিবা কিবি সব হাবদান হৈ থাকিল বহুতে কমপ্লিট হোৱা নাই তাৰ পিছত কি কৰিলে 200 কোটি তাৰ পৰা উলাই আনি এক্সট্ৰা মানে ইয়াতে অৰ্ডাৰ দিলে মানে আৰু এই অৰ্ডাৰটো আপুনি চাও যে তাত মানে পিএনআৰডি ডিপাৰ্টমেন্টত কটন ইয়াৰ্ন মানে খুটা আৰু ছাতি সাপ্লাই দিছে 44 crore 31 lakhs ইয়াত এগ্ৰিকালচাৰ স্প্ৰে মেচিন আৰু হস্পিটেল গুডছ বুলি দিছে 51 crore পিএইচচিৰ আইটেম বুলি দিছে 4 crore তাৰ পিছত আপোনাৰ এগেইন স্প্ৰে মেচিন আৰু কটন ইয়াৰ্ন মস্কিটো নেট আঠুৱা মানে এইবিলাক দিছে মানে 59 crore মানে 60 crore এono ইয়াৰ পিছত WPT বিচিত এগেইন এগ্ৰিকালচাৰ স্প্ৰে মেচিন আকৌ সাপ্লাই দিছে 41 crore তাৰ মানে স্প্ৰে মেচিন আৰু এইটো মানে আপোনাৰ আঠুৱা কম্বল লৈ প্লাই ইয়াত আপোনাৰ প্ৰায় 100 কোটি আৰু ইয়াত 100 কোটি 200 কোটি টকাৰ ইয়াত আপুনি দেখিবলৈ পাব অনলি সাপ্লাই তো হিখিনি যদি আপুনি প্লাস কৰে ইয়াত মানে 100 কোটি টকাৰ যদি আপুনি স্প্ৰে মেচিনে দিছে অসমতো মই ডাউট আছে কি 100 কোটিৰ স্প্ৰে মেচিন কিটাবা সাপ্লাই দিছে নে না সো এইবিলাক মানে এতিয়া আপুনি চাইছিল নেকি যে এই 100 কোটি টকাৰ স্প্ৰে মেচিন দিছে বুলি কৈছে কিন্তু বিটিএডি অঞ্চলত আছে নে নাই আপুনি ভাবক যে 50 কোটি টকাৰ আমব্ৰেলা হলে কিমান আমব্ৰেলা হ'ব 50 কোটি টকাৰ ছাতিয়ে দিছে তো কিমান ছাতি হ'ব এইটো তো সেই কাৰণে আজি এইবিলাক ফিল্ডত কোনো দিয়া নাই কাকো দিয়া নাই এইবিলাক সব আত্মসাত কৰিছে ইটো হল আপোনাৰ ডেভেলপমেন্টাল সাইডত যিবিলাক আজি সেই কাৰণে হোটেল বনাইছে কিবা বনাইছে সো অসমত আনুমানিক কিমান কোটি টকাৰ খেলিমেলি হ'ব পাৰে বুলি কৈছে মানে ভাবিছে এই হাগ্ৰামা মহিলাৰ কালচোৱাত চাওক আমি যদি চাবলৈ যাওঁ তথ্যটো যদি উলাও ডিআৰডিএ যেটো আছে আমাৰ ডিআৰডিএত প্ৰায় 9000 crore এবভ পইচা আহিছে 15 বছৰত আপোনাৰ এসওপিডিৰ পইচা আহিছে 4000 পৰা 5000 কোটি টকা এসওপিডি হোম গভৰ্ণমেন্টৰ পৰা ইয়াৰ পিছত আপোনাৰ কিছুমান ফ্লেগশিপ স্কিম আছে সেন্ট্ৰেল গভৰ্ণমেন্টৰ স্পন্সৰ স্কিম আছে আৰু ইয়াৰ লগতে পেকেজৰ পইচা পাইছিল একবাৰ পালে 1000 crore প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা যেটো এনাউন্স কৰাৰ পিছত আহিলে ইয়াৰ আগত পাইছিলে 750 কোটি চুক্তিৰ সময়ত ইয়াৰ পিছত আকৌ 250 কোটি টকা পালে সো এনেকুৱা গুটি বস্তুটো হিসাব কৰিলে আপুনি পাব প্ৰায় 19000 to 20000 crore এটা 15 বছৰ আমাৰ ইয়াত আহিছে যিখিনি পইচা আহিছে ইয়াৰ আপুনি যদি মানে টুলৰ মানে ডেভেলপমেন্ট যদি চাই আপোনাৰ ভিজিবিলিটি নাই অলপ আগতে আপোনাক কলো মই যে আজি কোনো ভিজিবিলিটি আপুনি দেখিবলৈ নাপাব প্ৰথম সেন্ট্ৰেলৰ স্কিমৰ পৰা আপুনি সেক্ৰেটাৰিয়েটটো বনালে তিনি কেটামান মানে ডিস্ট্ৰিক্ট সেন্টাৰ বিলাক বনালে ইয়াৰ বাহিৰেটো বেলেগ একোই নাই
তো সেইকাৰণে এই পইচাবিলাক গ'ল ক'ত আদাৰৱাইজ আপুনি যদি চাই অসমৰ এছপিৰেশ্যনেল ডিষ্ট্ৰিক্টবিলাকৰ দুটা এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট আমাৰ তাতে আছে যেটো মানে বাক্সা আৰু ওদালগুৰি এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট মানে পিছপৰা ডিষ্ট্ৰিক্ট সো তেনেকুৱা কোনো এটা ইনডেক্স কোনো এটা প্যাৰামিটাৰ আপুনি যদি ৰিয়েলি নেশ্যনেল গ্ৰোথ নেশ্যনেল ইনডেক্সবিলাকো ওলাই লয় ইণ্টাৰনেশ্যনেল ইনডেক্সবিলাক আপুনি যদি ওলাই লয় যিবিলাক মানে আপোনাৰ ইউনেস্কোই বনায় ইউনিচেফে বনায় এই গোটেই ডাটাবিলাক UNDP-এ বনায় চাবলৈ গ'লে আমি ওৰ্ছ কণ্ডিশ্যনত আছোঁ মেল নিউট্ৰিশ্যন কোকৰাঝাৰত হাইছ আমাৰ তাত মানে মেটাৰনিটি যেটো আছে মৰ্টেলিটি হিটোও আমাৰ তাত বহুত বেছি আছে সো সব সাইডৰ পৰা তো আগৰ গভৰ্ণমেণ্টখনে কোনো ডাটা কোনো হিউম্যান ৰিসোৰ্স ডেভেলপমেন্টাল কোনো মানে প্ৰজেক্ট স্কিম বিলাকত তেখেতসকলে সোমাই নাই ইফালে যোৱাই নাই এই যেটো আপুনি বৃহৎ কেলেংকাৰীৰ কথা ক'লে বা খেলিমেলিৰ কথা ক'লে এই বিষয়টো কোনোবা কেন্দ্ৰীয় সংস্থাৰ দ্বাৰা তদন্ত কৰাৰ বাবে আপুনি দাবী উত্থাপন কৰিব নেকি আমি অলৰেডি কাউন্সিলত ডিসিশন লৈছো যে ইয়াৰ ওপৰত CBI ইনকুৱাৰী হ'ব লাগে CBI ইনকুৱাৰী দাবী কৰিছে CBI ইনকুৱাৰী অলৰেডি কাউন্সিলত ডিসিশনে হৈ গৈছে কাউন্সিলত আমি পাস কৰি লৈছো আৰু এতিয়া চাওক এইটো আমি কৰিব লাগিব এই কাৰণে কৰিব লাগিব আজি হাগ্ৰামা মহিলাৰীয়ে যি কনস্পিৰেচিটো নখুমা কিয় সৰকাৰ ভাঙিব পাতিব কিন্তু অহা সময়ত যাহাতে কোনো এইবিলাক কৰিবলৈ সাহস নকৰে ৰাইজৰ টকা পাব্লিক মানিটো তেনেকুৱা ইমান হিউজ এমাউন্ট মিস ইউজ কৰিবলৈ যাহাতে সাহস নকৰে আজি কন্ট্ৰাক্টৰবিলাক চাবলৈ গ'লে আমাৰ অঞ্চলত ভাল ভাল কন্ট্ৰাক্টৰ কনষ্ট্ৰাকচনৰ কাৰণে ৰাস্তা বনোৱা দলং বনোৱাৰ কাৰণে বহুত কন্ট্ৰাক্টৰ নাপাব ম্যাক্সিমাম কন্ট্ৰাক্টৰ পাব এই সাপ্লাইৰ কাৰণে অনলি তেখেতসকলে সাপ্লাইৰ কাৰণে আহে এতিয়া আগৰ যেটো বেমাৰ হিটো মৰ্টাটো আহিল নহয় তেখেতসকলে বেমাৰটো মৰ্টাত আনি আছে আমাৰ গোটেই মানুহবিলাকক তেখেতসকলে এটাক কৰি আছে এটা ইকোসিস্টেম বনাই লৈছিলে এই ইকোসিস্টেমত আমি এতিয়া আমি আহাৰ লগে লগে আমাকো তেখেতসকলে গ্ৰাহক কৰিব বিচাৰিছে মৰ্টাত আহি সেম ঠিকাদাৰবিলাকে কৈছে যে স্যাৰ এই লায়াবিলিটিটো দিয়ক 50-50 কৰিম যদি 50-50 কৰিব লাগে ইটোৰ কামটো কৰাই নাই যদি 59 কৰোৰৰ পইচাটো যদি লায়াবিলিটিটো 50-50 কৰে এই কামটো কৰিলে জানো এইটো কামটো কৰাই নাই আনপিনেদি মোক কৈ আছে যে স্যাৰ আপুনি যদি মানে নেক্সট সৰকাৰ বনাব লাগে আপোনাক 500 কোটি লাগিব এতিয়াৰ পৰা আপোনাৰ এই সাপ্লাই বিলাক 200-300 কোটিৰ এতিয়াৰ পৰা আৰম্ভ কৰক বুলি মানে আপোনাৰ ঠিকাদাৰ আপোনাৰ চাৰিফালে আহিবলৈ আৰম্ভ কৰি দিলে চাওক দাদা আপোনাক মই কৈছো যে মই 1.5 বছৰৰ এক্সপেৰিয়েন্স আমাৰ অফিচত পাব্লিকটো আহিবই মানে নাহে পাব্লিকে তো মেইনলি অফিস বিলাকত আহে কন্ট্ৰাক্টৰে গোটেই অফিচাৰ বিলাকক ঘেৰি লৈ কন্ট্ৰাক্টৰে আমাৰ যেটো ইলেক্টেড ৰিপ্ৰেজেন্টেটিভ বিলাককো ঘৰি ল'বলৈ চেষ্টা কৰি কন্ট্ৰাক্টৰে ইয়াৰ লগতে আমি ফাইট কৰি আছো যোৱা 1.5 বছৰ যে এটা স্কিম যত ৰাস্তাটো আপুনি 70 লাখত বনাব পাৰে হিটো 1.5 কোটি কৰি দিব এটা স্কুল প্ৰাইমাৰী স্কুল যেটো নেকি আপুনি 12 পৰা 15 লাখত কৰিব পাৰে কনস্ট্ৰাকচনটো কৰিব পাৰে কমপ্লিট হিটো আপোনাৰ 50 লাখ কৰি দিব সো এই গোটেই সিস্টেমটো মানে এনেকুৱা লাইনত 15 বছৰত হাগ্ৰামা মহিলাৰ নেতৃত্ব সৰকাৰখনে লৈ গৈছিল তো সেই কাৰণে আজি অসম সৰকাৰ ভাৰত সৰকাৰে বড় চুক্তি কৰি প্লাই বড়সকলৰ সংগ্ৰাম কৰা বিনিময়ত শহীদৰ বিনিময়ত এটা গুৰুত্ব লৈ প্লাই যে হয় তাত এটা জেনুইন ইস্যুজ বিলাক আছে সেইবিলাক ভালকে কাম কৰক বুলি তেখেতক এটা চান্স দিছিলে আৰু 15 বছৰ নো ডাউট ইলেকশনত মানে মাৰপিট কৰি জিকি আইছিলে হিটো বেলেগ কথা দাবী ধমকি দি ফলাই কিবা কিবি কৰি ফলাই জিকি আইছিলে আদাৰৱাইজ হি গট দ্য চান্স ফৰ 15 ইয়াৰ্স 15 ইয়াৰ চান্স পাইছে আৰু ইমান মৰম কৰি যি বিচাৰিছে তাকে দিছে ইয়াৰ পিছত যদি আপুনি পাব্লিকক যদি ডেভেলপমেন্ট নকৰে তাৰ স্কুল কলেজ যদি ভাল নহয় এটা ইন্ডাষ্ট্ৰি আহা নাই 15 বছৰত আপুনি যদি চাবলৈ যায় এমপ্লয়মেন্টৰ ক্ষেত্ৰত একোই নাই কেটা মানুহ আনি কন্ট্ৰাক্চুৱেলত চাকৰি দিয়াৰ বাহিৰে আপনার গ্রোথ বুলি একো নাই এগ্রিকালচার সেক্টরত একো নাই আজি আমার সময়ত আমি হিসাব করি এটা এই সময়ত আমার প্রায় 18,000 টন মেইজ আমার তার প্রোডাক্ট হয়ে আছে আমি নেক্সট বারো 24,000 লগে টার্গেট করিছো সব প্রোডাকশন বিলাক আমি এটা অর্গানাইজ করি আছো এয়ার ইন্ডিয়াক মাটি আনি 103 জন হিদিনা চাকৰি দিয়ালো সব বহুত কাম বিলাক আমি অর্গানাইজ কৰি আছো